সীতা মই আজি লঙ্কেশ্বৰ ৰূপে অহা নাই মই তোমাৰ পূজা পাত্ৰ লৈ গোসানী ৰূপে তোমাৰ পূজা কৰিবলৈ আহিছো সন্দেহ নকৰিবা জানকী তুমি ৰাৱণৰ জীৱনৰ জয় লক্ষ্মী সেইকাৰণে শত সহস্ৰ নদী পাহাৰ পৰ্বত উলংঘা কৰি তোমাক মই লংকাৰ বুকুলৈ লৈ আহিছো আৰু মই নিজেই খুব সহস্ৰ বন্দী কৰা তোমাৰ পূজাৰ নিমিত্তে আহিছো জানকী সীতা জগতৰ বুঢ়াকুৰ যক্ষ দক্ষ মানৱ দানৱ কোনেও নুবুজিব এই ৰাৱণৰ প্ৰাণ ই ঠাকুৰে গনা তুমি ধূমকেতু ৰূপী মলয় শক্তিক দুৰ্দান্ত ৰাক্ষস ৰাৱণকে দেখিছা বিশ্বৰ মানৱ সমাজে অনন্ত বৰ্বৰ বুলি মোক তিৰস্কাৰ কৰে দেৱতাসকলে উপহাস কৰে কিন্তু কোনেও নুবুজে এই মোৰ অন্তৰত তোমাক কেনেকৈ দেৱী ৰূপে স্থাপন কৰি ৰাখিছো নহয় দেৱী এই পূজাখন পাৰ হৈ যাবলৈ এবাৰ মাত্ৰ তুমি মোৰ সন্মুখত স্থান কৰি থিয় দিয়া মই তোমাৰ চৰণত মোৰ ভক্তিৰ শৰাই ঢালি তুমি মোক ৰক্ষা কৰাহি না মাতা মাতা পিতা মাতা উচ্চ সুৰে মুক্ত কণ্ঠে তোমাৰ নামলৈ মাতা মই এই দেৱতাক উলাহেৰে ধূপ ফুৰালো আদৰি আনিম তোমাৰ হেৰ অৱজ্ঞ ৰাঘৱে ৰাক্ষসৰ পূজা ল'বলৈ নাহে আহিব জানকীক উদ্ধাৰ কৰিব আৰু ৰাৱণক মৃত্যু দিবলৈ মৃত্যু তুমি এনে কথা ভুল নকৰিবা সীতা এইটো ৰাৱণৰ মৃত্যু নহয় ই হ'ব ৰাঘৱৰ আদৰ ৰাৱণৰ মুক্তি ৰাক্ষসৰ মুক্তি পালে ৰাঘৱ আহিব একোকে বুজিব নোৱাৰে কিন্তু এই কথা নিশ্চয় জানিবি যে তোমাৰ এই স্বৰ্ণ লংকা ধ্বংস হ'ব আৰু ৰাক্ষসবোৰ নিধন হ'ব ৰহস্য পিতা ৰাৱণৰ স্বৰ্ণ লংকা ৰাৱণৰ জন্ম মৃত্যু ই সকলোতে মাতো একোটা ৰহস্য বিৰাজমান হৈ আছে পিতা তোমাক উদ্ধাৰ কৰিবলৈ এই ৰাঘৱ নাহে ৰাঘৱ আহিব জগতৰ মংগলৰ কাৰণে আৰু ৰাৱণৰ মুক্তিৰ কাৰণে কৃপা কৰি মোৰ ভক্তিৰ অঞ্জলি গ্ৰহণ আদৰ ঘৰ ৰাক্ষস তাক চাবি নাহিবা পাপমন্ত্ৰী তোমাৰ চৰণত এই জানকীৰ প্ৰাণ নতৰিব তোমাৰ হেৰ বৰবৰাব তোমাৰ এই পাপ পূজাৰ ভাৰ মই পদপদৰে আঁতৰাই পেলাইছো শান্ত হোৱা জানকী ৰাৱণৰ এই গুপ্ত ৰাক্ষক তুমি জগাই মিত্ৰতে তুমি মলয়ৰ সৃষ্টি নকৰিব সৃষ্টি কৰা মহাবলয় তাৰ বাবে জানকীয়ে ভয় নকৰে স্ত্ৰীধন নাৰী নিৰ্যাতন যেতিয়াই পৃথিৱীত আৰম্ভ হয় তেতিয়াই জানিবা যুগে যুগে ভগৱানৰ অৱতাৰ হ'ব তেনেহলে তাকেই হওক মোৰ স্ত্ৰী হৰণ কাৰ্য ৰাৱণে ক্ষমা
বাড়িত লৈ গৈ মোৰকক মনত বন্দিনী কৰি ৰাখিব তোৰকে নাৰে অকক মনত বন্দিনী কৰি ৰাখিব এতিয়ালৈকে জানকীয়ে লংকাৰ থাকিব আৰু যেতিয়ালৈকে তৰুৰ বিধান ৰাখে সীতা উদ্ধাৰৰ হেতুকে নিজে আহিব এইদিনাহে মই মোৰ মহান যজ্ঞ শেষ আহুতি দিম অতি সোনকালে অসংখ্যখিনি লৈ শ্ৰীৰাম আৰু লক্ষ্মণ লংকাত প্ৰৱেশ কৰিছিল শ্ৰীৰাম নিজেই লংকাৰ প্ৰৱেশ কৰিছে ইন্দ্ৰজিৎ উজ্জ্বল কৰ সম্ভাৰ যতনাই দিয়া মই নিজেই ৰাখব আদৰি আৰু মই একো বুজিব নোৱাৰিলো তুমি দেৱতা দেৱতা পূজা কৰাৰ কথা কৈছো পুত্ৰ আগতে মই দেৱতা পূজা কৰো তাৰ পিছতে মই মোৰ যুদ্ধ যাত্ৰা আৰম্ভ কৰিম কুম্ভকৰ্ণৰ নিৰন্তৰ সন্তানসকলে এতিয়াও জীয়াই আছে তেনেস্থলত তুমি কিয় ৰাক্ষসৰ আত্মবিজেতা হৈও সেই ভিক্ষাৰী ৰাম আৰু লক্ষ্মণৰ লগত তুমি নিজে যুদ্ধ কৰিবা পিতা অনুমতি দিয়া পিতা মই তৎক্ষণাৎ মোৰ গুঞ্জন সহায়লৈ এই ৰণক্ষেত্ৰত প্ৰৱেশ কৰি এই ভিক্ষাৰী ৰামৰ যোৱা পুত্ৰ সোনকালে নিজে পঞ্চাশ হাতত লৈ এই ভিক্ষাৰী নামক বাধা দিয়াব আশীৰ্বাদ কৰক পিতা মই আশীৰ্বাদ কৰিছো ইন্দ্ৰজিৎ তুমি যেন ধৰ্মজয়ী হোৱা পিতা তুমি এতিয়া মোকে বিশ্ৰাম কৰালো মই ওলালো তুৰন্তে ৰাঘৱক নিধন কৰি এই লংকাৰ শত্ৰু খুব শঙ্খ চক্ৰ গদা পদ্ম পৰিধান কৰি স্বয়ং আজি লংকালৈ ৰাৱণৰ প্ৰতিদ্বন্দ্বী ৰূপে আহিছে লঙ্কেশ্বৰ এই তৰণী সেৱাৰ সেৱা গ্ৰহণ উঠা উঠা বাচা তই লংকাৰ কবি তোৰ মুখ দৰ্শন কৰিলে ৰাৱণে নিজৰ ৰাক্ষস জনমৰ কথা পাহৰি যায় আহা বাচা মোৰ কুকুৰ মাজলৈ আহা লঙ্কেশ্বৰ হঠাৎ শুনিবলৈ পালো অযোধ্যাৰ ৰমণী ৰামচন্দ্ৰৰ প্ৰিয় ভাৰ্যা সীতাদেৱীক অশোক বনত নিৰ্যাতন দিয়া হৈছে এই কথা বাৰু সঁচানে লঙ্কেশ্বৰ অকল সেয়াই নহয় পুত্ৰ লংকাৰ কণ্টক ৰাক্ষসৰ মহাশত্ৰু সীতাদেৱী বৰ্তমান বন্দিনী লঙ্কেশ্বৰ কোন নীতি নিয়ম মতে সীতাদেৱীক এনেদৰে লঙ্কেশ্বৰে নিৰ্যাতন দিছে তেনেহলে শুনা তৰণী মোৰ পত্নী কুৰ্পনাগাৰ এই দুৰ্মতি ৰামৰ আদেশ মতে
সঁচাকৈ সেই ৰাঘৱ এই লংকাৰ মহা কিন্তু বুজি নাপালো লংকেশ্বৰ কোন নীতি নিয়ম মতে এই ৰাঘৱৰ অপৰাধত তুমি জানকী কেনেদৰে শাস্তি দিছা তোৰ কথা শুনিলে মোৰ হাঁহিহে উঠে তই ভাবিছ এই ৰাজনীতি অতিকৈ সহজ কিন্তু সময়ত ভালদৰে বুজিবি ৰাজ ধৰ্মৰ ৰাজনীতি মই নুবুজো লংকেশ্বৰ কিন্তু লংকেশ্বৰ এই লংকাৰ কল্যাণৰ হেতুকে দেৱী জানকীক মুক্তি দি এই ৰাক্ষসৰ মহৎটো বিখ্যাত ৰাঘৱক বন্দী কৰি আনাব জানকীৰ মুক্তিৰ কাৰণে অসংখ্য খেলনিৰ লগত লৈ জানকী লংকাৰ বুকুলৈ শ্ৰীৰাম নিজে আহিছে এই কলনীৰ আৰাধ্য দেৱতা লংকাৰ বুকুলৈ আহিছে ৰাম যদি জননীৰ শত্ৰু হয় তেনেহলে এই তৰণীৰো মহাপত্নী মোক অনুমতি দিয়া লংকেশ্বৰ তুৰন্তে গৈ সেই ৰাঘৱক নিধন কৰিব সময়মতে যাবি কুমাৰ এতিয়া মই তোৰ কৰ্তব্য পালন কৰা লংকেশ্বৰ এইদৰে মই জননীৰ কৰ্তব্য পালন কৰিব লাগে আজিৰ পৰা তোৰ অকুপ কাননত দ্বাৰক্ষী ৰূপে নিযুক্ত কৰি তই বন্দিনী সীতাক ভালদৰে সুৰক্ষিত কৰি ৰাখিবি অবেগ দ্বাৰত কোনোবা শত্ৰু আক্ৰমণ কৰিব বিচাৰিলে তাক তই বাধা দিবি তোমাৰ এটা গ্ৰহণ কৰিম লংকেশ্বৰ মই তুৰন্তে অশোক বনলৈ যাত্ৰা কৰোঁ এতিয়া মই আহিলো লংকেশ্বৰ ধৰণী জানকীৰ মুক্তিৰ কাৰণে শ্ৰীৰাম লংকাৰ বুকুলৈ নিজেই আহিছে মই যদি জানকীক নিজেই মুক্তি দিওঁ তেতিয়াহ'লে কোনোদিনে মোৰ চিৰ মুক্তি নহ'ব আৰু লংকাৰ ৰাক্ষসবোৰৰো